নমস্কাৰ এডেৰ ক্লাছৰ আৰু এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ 5 ডিসকাছ কৰিম। চেপ্টাৰ 5টো হৈছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য। এই চেপ্টাৰটোৰ ওপৰত যিকেইটা কোৱেশ্যন আছে প্ৰতিদিনে লৈ অহাৰ দৰে আমি আজিও এটা চেপ্টাৰ কমপ্লিট কৰি দিম এটা ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেল আজি প্ৰথম বা নতুন আহিছে, আপোনালোকে যদি এডিআৰ এক্সাম দিম বুলি ভাবি আছে, যদি এটা চাকৰি ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আমাৰ ঠিক প্লেটফৰ্মতে আহিছে। বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে জিকেৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সকলোবোৰ আপোনালোকে এইটো চেনেল পাব। অ'কে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আপোনালোকে যদি আমাৰ ছ'চিয়েল সায়েন্সৰ পাৰ্ট 1ৰ পৰা ভিডিঅ' চোৱা নাই, আমি ক্লাছ 10ৰ বুকখন ডিছকাছ কৰি আছোঁ। ক্লাছ 10 শেষ গ'লে আমি 6 to 9 পৰা আমি ডিছকাছ কৰিম। চ' আপোনালোকে যদি আগৰ ভিডিঅ'ৰ পৰা চোৱা নাই চাব। যদিহে ভাল লাগে, আপোনালোকে যদি ভাবে যে আপোনালোকে আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লাভ হৈছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, অন্যথা কৰিব নালাগে। অ'কে, চ' আৰম্ভ কৰিছোঁ আজি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চাওক। ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক কেইটা আছে? দেয়াৰ আৰ ভাৰ্চেছ ইন দ্য ইণ্ডিয়ান ড্ৰামেটিক স্ক্ৰিপচাৰ্ছ। কিমানটা আছে? আমাৰ ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক কেইটা আছে? মষ্ট ইম্পৰ্টেণ্ট, কিন্তু সমাজ বিজ্ঞানৰ কুৱেশ্যন হয়। সমাজ বিজ্ঞান কিমান ইম্পৰ্টেণ্ট আপোনালোকে গমেই পাইছে। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, 6000টা। কিমানটা? আমাৰ ভাৰতৰ নাট্যশাস্ত্ৰত 6000টা শ্লোক আছে। কিমানটা? 6000। অ'কে, 6000 মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষাটো কোনটো ভাষা? বা স্বীকৃতি প্ৰদান কৰা ভাষা কেইটা? লেংগুৱেজ ৰিকগনাইজ এজ অফিচিয়েল লেংগুৱেজ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। কেইটা লেংগুৱেজ আমাৰ ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে? কেইটা ভাষা? কোনে ক'ব পাৰিব? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে য়েছ, অপশ্যন এ ইজ ৰাইট এনচাৰ। 22টা ভাষাক আমাৰ সংবিধানত ভাৰতীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে সংবিধানত। অ'কে, কেইটা? 22টা। অ'কে, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বহুধৈৱ কুটুম্বকম এই বাক্যশাৰী মূলতঃ ক'ৰ পৰা আহিছে? দ্য ফাৰ্ষ্ট বসুধৈৱ কুটুম্বকম কামছ অৰিজিনেলি ফ্ৰম। এই শব্দটো ক'ৰ পৰা আহিছে? আমি শুনিছোঁ কিন্তু এই শব্দটো, কিন্তু ক'ৰ পৰা আহিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মহা উপনিষদৰ পৰা আহিছে। বসুধৈৱ কুটুম্বকম মহা উপনিষদৰ পৰা আহিছে। অ'কে, অপশ্যন বি ইছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? দ্য অথৰ অফ দ্য বুক ভাৰত সম্ভেদ। অ'কে, ভাৰত সম্ভেদ নামৰ এইখন বুক, এই বুকখনৰ লিখক কোন? কোনে লিখিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে জৱাহৰলাল নেহেৰু। তেখেতে ভাৰত সম্ভেদ নামৰ কিতাপখন লিখিছে। গতিকে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বিবিধতাৰ মাজত একতা এই কথাফাঁকিয়ে স্থায়িত্ব লাভ কৰিছে। কথাফাঁকি কোনে ক'ৰ পৰা আহিছে? দ্য ফাৰ্ষ্ট বিবিধতাৰ মাজত একতা ৱাজ ছাষ্টেইন। ক'ৰ পৰা আহিছে এই কথাষাৰি বা এই বাক্যশাৰী? কাৰেক্ট এনচাৰটো হৈছে ভাৰত সম্ভেদৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? ভাৰত সম্ভেদৰ পৰা আহিছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সত্যমে বজাইতে এই বাক্যশাৰী মূলতঃ ক'ৰ পৰা লোৱা হৈছে? দ্য ফাৰ্ষ্ট সত্যমে বজাইতে ইজ মেইনলি টেকেন ফ্ৰম। আপোনালোকে জানে সত্যমে বজাইতে আপোনালোকে অষ্টমত দেখা পাইছে। গতিকে এই বাক্যশাৰী ক'ৰ পৰা অনা হৈছে? আৰু বহুতো ষ্টুডেণ্ট আমাৰ চেনেলত নতুনকৈ জইন হৈছে। নতুনকৈ জইন হোৱাৰ পৰা ক'ৰ পৰা জইন হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। তেতিয়াহে গম পাম যে আপোনালোকে আমাৰ চেনেলত কোন ঠাইৰ পৰা জইন হৈছে। আৰু যদি আপোনালোকে আমাৰ নতুনকৈ জইন হৈছে, আমাৰ টেলিগ্ৰাম চেনেলৰ কথা নাজানে, তেনেহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। তাতে গৈ কেনে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। তাতে আপোনালোকে PDF-বোৰ পাব। অ'কে, যিসকল নতুনকৈ জইন হৈছে সেইসকলৰ বাবে কৈছোঁ। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি লওক, কাৰণ আপোনালোকে জানে আমাৰ চেনেলটো কিমান ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে। অ'কে, নাম বিশ্বাসী বন্ধু, কাম কিন্তু এডুকেশ্যনৰ। সত্যমে বজাইতে এই বাক্যশাৰী মূলতঃ ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে।
কেতিয়াবা আহিব পাৰে সত্যমেৱ জয়তে এই লাইনটো বা এই বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদ নাম শুনিছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে গতিকে অপশ্যন চি ইজ এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কোনখন দ্য ওল্ডেষ্ট ৰিটেন ৰিলিজিয়াছ বুক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ প্ৰাচীনতম ৰিলিজিয়াছ বুক এইটো একচুৱেলি মই কোৱা কথা নহয় আপোনাৰ আছে সমাজ বিজ্ঞানত চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে পৃথিৱীৰ প্ৰাচীনতম ৰিলিজিয়াছ বুকখন হৈছে ৰিলিজিয়াছ বুক ইন দ্য ৱৰ্ল্ড ইজ এ ঋগ্বেদ সংহিতা অপশ্যন ডি ইজ এ ৰাইট এনচাৰ ঋগ্বেদ সংহিতা অ'কে পৃথিৱীৰ প্ৰাচীনতম বুক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিন্দু সভ্যতাৰ পতন ঘটে দ্য ফল অফ দ্য ইণ্ডিয়ান চিভিলাইজেশ্যনৰ কেতিয়া পতন ঘটে বা কেতিয়া ইণ্ডিয়ান চিভিলাইজেশ্যন খতম হৈ যায় দ্য কাৰেক্ট এনচাৰ ইজ খ্ৰীষ্টপূৰ্ব 1500 চনত অ'কে কিমান 1500 চনত ইণ্ডিয়ান চিভিলাইজেশ্যন খতম হৈ যায় অ'কে 1500 BC চনটো মনত ৰাখিব AC নহয় AD নহয় BC অ'কে বিফৰ চেঞ্চুৰী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত ক'ৰ পৰা হৈছিল দ্য মডাৰ্ণ ফৰ্ম অফ দ্য আছামিজ লেংগুৱেজ ডেভেলপমেণ্ট ক'ৰ পৰা অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল কোনখন মেগাজিনৰ পৰা কাৰেক্ট এনচাৰটো হৈছে অৰুণোদয় আলোচনীৰ পৰা ক'ৰ আলোচনীৰ পৰা বিকশিত হৈছিল অৰুণোদয় আলোচনীৰ পৰা গতিকে অপশ্যন চি ইজ এ ৰাইট এনচাৰ মনত থাকিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ আমি জানো যে আপোনালোকে সমাজ বিজ্ঞানৰ ক্লাছকেইটা ভালকৈ কৰিব কাৰণ সমাজ বিজ্ঞানৰ ক্লাছৰ পৰা আপোনালোকে বহুত কথা ইয়াতে আপোনালোকে শিকিব পাৰিব হিষ্টৰীৰ পৰা আদি কৰি জিঅ'গ্ৰাফী ইকনমিক্স গোটেইখিনি ইয়াতে সমাজ বিজ্ঞানখনে সামৰি লয় গতিকে কিমান ইম্পৰ্টেণ্ট আপোনালোকে গম পাইছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো কোনে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল বা নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল দ্য কনষ্ট্ৰাকশ্যনছ অফ দ্য হিষ্টৰিক তলাতল ঘৰ ইন শিৱসাগৰ ৱাজ ষ্টাৰ্টেড বাই কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ইজ এ কাৰেক্ট এনচাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিল দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন আছাম অৰুণোদয় ৱাজ পাব্লিছ অসমৰ কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে যে অসমৰ প্ৰথম নিউজ পেপাৰখনৰ নাম কি তেতিয়া মনত ৰাখিব অসমৰ প্ৰথম নিউজ পেপাৰখন হৈছে অৰুণোদয় এইটো মনত ৰাখিব প্ৰথম বাৰ্তালোচনী অৰুণোদয় কাকতখন কিমান চনত বা কিমান খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিল কাৰেক্ট এনচাৰটো হৈছে 1846 অৰুণোদয় প্ৰকাশ হৈছিল চনটো মনত ৰাখিব অপশ্যন ডি ইজ এ ৰাইট এনচাৰ অ'কে 1846 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন কোন আছিল দ্য মষ্ট ফেমাছ আছামিজ জাগা অফ দ্য মিডল এষ্ট ইয়াৰ অপশ্যনকেইটা চাই ল'ব অনন্ত কণ্ডলী শ্ৰীমন্ত শংকৰদেৱ মাধৱ কণ্ডলী শ্ৰী মাধৱদেৱ ইয়াৰ ভিতৰত শুদ্ধটো কোনটো দ্য কাৰেক্ট এনচাৰ ইজ শ্ৰীমন্ত শংকৰদেৱ অপশ্যন বি ইজ এ ৰাইট এনচাৰ অ'কে শ্ৰীমন্ত শংকৰদেৱ হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চপচৰ কোট কোন জনগোষ্ঠীৰ উৎসৱ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই চপচৰ কোট নাম শুনিছে চপচৰ কোট এইটো কোন জনগোষ্ঠীৰ উৎসৱ শুদ্ধ উত্তৰবোৰ কমেণ্ট কৰিব কৰি আছে নাই য়েছ এইটো হৈছে মিজোসকলৰ উৎসৱ নামটো মনত ৰাখিব মিজোসকলৰ উৎসৱ চপচৰ কোট বুলি কোৱা হয় গতিকে চপচৰ কোট হৈছে কাৰ মিজোসকলৰ গতিকে অপশ্যন বি ইজ এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মিজো শব্দৰ অৰ্থ কি কেতিয়াবা আহিব পাৰে দ্য ৱৰ্ড মিজো মিনছ মিজো মানে কি মিজো শব্দৰ অৰ্থ কি কাৰেক্ট এনচাৰ হৈছে মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা অ'কে মিজো শব্দৰ অৰ্থ কি পাহাৰৰ বাসিন্দা ডেট মিনছ তেওঁলোক পাহাৰত থাকে দে আৰ ইনহেবিটেশ্যন অফ মাউণ্টেইনছ মানে তেওঁলোকৰ হিলত বাস কৰে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চাহ মিলন কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল চাহ মিলন কাম টু আছাম ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং কোনজন ৰজা বা কোনজন আহোম স্বৰ্গদেউৰ দিনত চাহ মিলন অসমলৈ আহিছিল মনত আছে এই কাৰেক্ট এনচাৰটো হৈছে
গদাধৰ সিংহৰ দিনত চাহ মিলন অসমলৈ আহিছিল কাৰ দিনত গদাধৰ সিংহৰ দিনত গতিকে অপশ্যন এ হৈছে most important right answer okay question কেইটা আজি কেনেকুৱা লাগিছে আমি প্ৰতিদিনে এটা এটা চেপ্টাৰ কমপ্লিট কৰি আছো আমাৰ পাঁচটা চেপ্টাৰ ইতিমধ্যে কমপ্লিট হ'ল আমাৰ সমাজ বিজ্ঞানৰ ক্লাছ 10ৰ গতিকে আপোনালোকে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যদি আপোনালোকে আৰু কিতাপ পঢ়িব সময় নাই আপোনালোকে এমসিকিউ কেইটা চাব প্ৰতিটো কোৱেশ্চন ব্ৰিফলি আমি ডিসকাস কৰিছো যৰ পৰা কোৱেশ্চন উলিয়াব লাগে তাৰ পৰা উলাইছো চেপি আটি উলিয়াইছো কোৱেশ্চন গতিকে সমাজ বিজ্ঞানৰ সিস্টেম মোস্ট ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু প্ৰথমৰ পৰা ভিডিও চোৱা নাই যদি চাব নেক্সট কোৱেশ্চনটো আগবাঢ়িছো লোক সংগীতত পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পী গৰাকী কোন আছিল দা পদ্মশ্ৰী এৱাৰ্ডেড ইন ফক মিউজিক কাৰেক্ট আনসাৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা ওকে প্ৰতিমা পাণ্ডে বৰুৱা সংস্কৃতত আপোনাৰ কি হৈছে লোকসংগীতত পদ্মশ্ৰী সন্মান লাভ কৰিছে কোনে প্ৰতিমা পাণ্ডে বৰুৱাই গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চনটো লাইছো নাগালেণ্ডত হৰ্নবিল উৎসৱ কেতিয়া পালন কৰা হয় আপোনালোকে হৰ্নবিল ফেষ্টিভেল গম পাইছে দা হৰ্নবিল ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন নাগালেণ্ড কিমান তাৰিখৰ পৰা কোন মাহৰ কিমান তাৰিখে হৰ্নবিল ফেষ্টিভেল নাগালেণ্ডত পালন কৰা হয় কাৰেক্ট আনসাৰটো হৈছে ডিসেম্বৰ মাহৰ প্ৰথম 10 দিনত নাগালেণ্ডত হৰ্নবিল মেলা বা হৰ্নবিল উৎসৱ পালন কৰা হয় কেতিয়া ডিসেম্বৰ মাহত মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো কুহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান কাৰ আছিল দা টেকনিক অফ মেকিং জেগেৰী ফ্ৰম কৰ্ন ইজ ওৱান অফ দা কন্ট্ৰিবিউশন টু দা ইণ্ডিয়ান চিভিলাইজেশ্যন এণ্ড কালচাৰ কাৰ আছিল এই মহান অৱদানটো আছিল অস্তিকসকলৰ কাৰ অস্তিকসকলৰ গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ হুইচ অফ দা ফলোইং ইণ্ডিয়ান ক্লাছিকেল ডেন্স ইজ ফ্ৰম অন্ধ্ৰপ্ৰদেশ অপশ্যন কেইটা চাই ল'ব অপশ্যন এ কথাকলি অপশ্যন বি কুচিপুড়ি অপশ্যন সি ভাৰতনাট্যম অপশ্যন ডি ওডিচি ইয়াৰ ভিতৰত কোনটো শুদ্ধ The correct answer is কুচিপুড়ি dance okay next question to লাইছো কোনজন আহোম ৰজাই কেবা মহলীয়া তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিল আৰম্ভ কোনে কৰিছিল আপোনাক অলৰেডি কলৱে এটা শেষ কোনে কৰিছিল ক'ব লাগে হুইচ আহোম কিং কমপ্লিট দা কনস্ট্ৰাকশনছ অফ দা মাল্টি ষ্টৰী তলাতল ঘৰ ওকে কাৰেক্ট আনসাৰটো হৈছে ৰাজেশ্বৰ সিংহই তলাতল ঘৰ আপোনাৰ কাম শেষ কৰি দিছিল নেক্সট কোৱেশ্চনটো লাইছো কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল তলৰ কোনটো নিৰ্গোষ্ঠীয় সূচনা কৰিছিল বা কোনটো গোষ্ঠীয়ে সূচনা কৰিছিল হুইচ অফ দা ফলোইং এথনিক গ্ৰুপছ ইনভেন্টেড দা টেকনিক অফ ৱেভিং ক্লথছ বাই এক্সট্ৰেক্টিং ইয়াৰ্ন ফ্ৰম কটন ইয়াৰ ভিতৰত কোনটো জনগোষ্ঠীয়ে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে অস্তিকসকলে আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা কিমান দ্য নাম্বাৰ অফ ক্লাছিকেল ডেন্স অফিচিয়েলি ৰিকগনাইজ ইন ইণ্ডিয়া আৰ কিমানটা আমাৰ ক্লাছিকেল ডেন্স অফিচিয়েলি ৰিকগনাইজ আছে কাৰেক্ট আনসাৰটো হৈছে 8টা ওকে 8টা আমাৰ ধ্ৰুপদী ডেন্স অফিচিয়েলি স্বীকৃতিপ্ৰাপ্ত নেক্সট কোৱেশ্চনটো লাইছো উত্তৰ পূৰ্বাঞ্চল শব্দটো কৰ পৰা উদ্ভাৱন কৰা হৈছে দা টাৰ্ম নৰ্থ ইষ্ট ৱাজ কইন্ড বাই নৰ্থ ইষ্ট শব্দটো কৰ পৰা আহিছে কোনে এই নৰ্থ ইষ্ট শব্দটো বা উত্তৰ পূৰ্বাঞ্চল শব্দটো উদ্ভাৱন কৰিছিল কোনে কৰিছিল নৰ্থ ইষ্ট শব্দটো উদ্ভাৱন ইয়েছ উপনিৱেশিক ব্ৰিটিছ শাসকসকলে দা কলনিয়েল ব্ৰিটিছ ৰুলাৰসকলে উত্তৰ পূৰ্বাঞ্চল শব্দটো উদ্ভাৱন কৰিছিল এইটো মনত ৰাখিবলগীয়া কথা কিন্তু নেক্সট কোৱেশ্চনটো লাইছো ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ বাবে গঠন কৰা পৰিষদখন কি আছিল দ্য কাউন্সিল ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য নৰ্থ ইষ্ট কনষ্টিটিউট বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ কাৰেক্ট আনসাৰটো হৈছে নৰ্থ ইষ্ট কাউন্সিল অপশ্যন এ ইজ ৰাইট আনসাৰ কোনটো আছিল নৰ্থ ইষ্ট কাউন্সিল আছিল নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনটো জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ লোক হুইচ অফ দ্য ফলোইং ট্ৰাইবছ বিলংছ টু দ্য অষ্ট্ৰিয়ান গ্ৰুপ ইয়াৰ ভিতৰত কোনটো অষ্ট্ৰিয়ান গ্ৰুপত পৰে
কোনটো জনগোষ্ঠী Yes, correct answer is খাচীসকল খাচীসকল অষ্টিক গোটত পৰে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো অৰ্থশাস্ত্ৰৰ লিখকজন কোন এটো আৰু বেছি সময় নলও আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰিব অৰ্থশাস্ত্ৰ কোনে লিখিছিল বাৰু অৰ্থশাস্ত্ৰ দা অথৰ অফ দা বুক অৰ্থশাস্ত্ৰ এটো আপোনাৰ স্পেলিং ভুল হৈ আছে ইকনমিক হৈ আছে অৰ্থশাস্ত্ৰ কোনে লিখিছিল Yes, definitely কৌটিল্য অৰ্থশাস্ত্ৰ লিখিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো পদ্য গীতা কোনে লিখিছিল দা পদ্য গীতা was written by পদ্য গীতা কোনে লিখিছিল কাৰেক্ট আনসাৰটো হৈছে পদ্য গীতা কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোবিন্দ মিশ্ৰই পদ্য গীতা কোনে লিখিছিল গোবিন্দ মিশ্ৰই পদ্য গীতা লিখিছিল নেক্সট কোৱেশ্চনটো লাইছো শংকৰদেৱৰ প্ৰধান নাটখনৰ নাম কি আছিল The main play of Shankardev was called শংকৰদেৱৰ প্ৰধান নাটখনৰ নাম কি আছিল কাৰেক্ট আনসাৰটো হৈছে সিংহযাত্ৰা হৈছে শংকৰদেৱৰ প্ৰধান নাট মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো ৰঙালী বিহু কেতিয়া পালন কৰা হয় ৰঙালী বিহু ইজ সেলিব্ৰেটেড এজ ৰঙালী বিহু আমি নাম জানোই আমাৰ সকলোৰে অসমৰ আবেগ বিহু গতিকে ৰঙালী বিহু কেতিয়া পালন কৰা হয় কেতিয়া মানে কিমান দিন পালন কৰা হয় সৰি কোৱেশ্চনটো ভুল হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰঙালী বিহু 7 দিন পালন কৰা হয় 7 বিহুৰ আপোনালোকে কোনে নামটো জানে মোক কমেন্ট কৰিবচোন 7টা বিহু আপোনালোকে মোক কমেন্ট কৰি জনাব যে 7 বিহু কি আছে 7 বিহুৰ নাম যদি কোনোবা জানে মোক শুদ্ধকৈ কমেন্ট কৰিব মই তেওঁলোকৰ নামটো মই নেক্সট ভিডিঅত জনে শুদ্ধ উত্তৰ দি মই তেওঁলোকৰ নাম বলম নেক্সট কোৱেশ্চনটো লাইছো অসমৰ ধ্ৰুপদী নৃত্য কোন বিধৰ নাম হল ধ্ৰুপদী নৃত্য বিধৰ নাম কি দ্য ক্লাছিকেল ডেন্স ফৰ্মছ অফ আসাম অসমৰ ধ্ৰুপদী নৃত্য বিধৰ নাম কি শুদ্ধ উত্তৰ দিছে অসমৰ ধ্ৰুপদী নৃত্যটোৰ নাম হৈছে সত্ৰীয়া ওকে অসমৰ ধ্ৰুপদী নৃত্য কি সত্ৰীয়াটো হৈছে আমাৰ অসমৰ ধ্ৰুপদী নৃত্য মনত ৰাখিব অপচন এ ইজ ৰাইট আনসাৰ এতিয়া শৰ্ট কোৱেশ্চন আমি আৰম্ভ কৰিম আমাৰ এমসিকিউ শেষ কৰিলো 30টা কোৱেশ্চন আমি এমসিকিউ ডিসকাস কৰিলো সোশ্যাল সায়েন্সৰ চেপ্টাৰ 5 ৰ পৰা 30ৰ ভিতৰত আপোনালোকে কেই নম্বৰ পালে মোক জনাব এতিয়া মই শৰ্ট কোৱেশ্চন ডিসকাস কৰিম একিটা অসমীয়াত আছে মই আগতে কৈছো যে শৰ্ট কোৱেশ্চন কেইটা মই অসমীয়াত লৈ আহো আপোনালোকৰ এমসিকিউ কেইটা আপোনালোকৰ অসমীয়া আৰু ইংলিশ দুইটাতে থাকিব ওকে সো আৰম্ভ কৰিছো স্পিড শৰ্ট কোৱেশ্চন টেষ্ট ওকে সো একিটা মই স্পিডত কৈ যাম আপোনালোকে যদি ভিডিওটো শেষলৈকে চাই পোস্ট কৰি লব পাৰে যদি কিবা বুজি নাপায় মোক খুৰিব পাৰে কমেন্টত ওকে ফাৰ্স্ট কোৱেশ্চন সিন্ধু উপত্যকাৰ উন্নত নাগৰিকৰ সভ্যতাৰ বিকাশ কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দত সিন্ধু উপত্যকাৰ উন্নত নাগৰিকৰ সভ্যতাৰ বিকাশ হৈছিল নেক্সট সিন্ধু উপত্যকাৰ সভ্যতাৰ ক'ত বিকাশ হৈছিল সিন্ধু উপত্যকাৰ সভ্যতা আমি সকলোৱে জানো হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ কেইখনক সামৰি সিন্ধু উপত্যকাৰ পৰা গাঙ্গে উপত্যকাৰ মিৰাট পৰ্যন্ত এই সভ্যতাৰ বিকাশ হৈছিল মনত থাকিব নেক্সট কোৱেশ্চনটো লৈ সিন্ধু উপত্যকাৰ ঘাই নিৰ্মাতা কোন আছিল আপোনালোকে জানে সিন্ধু উপত্যকাৰ ঘাই নিৰ্মাতা হল বহু সংখ্যক পণ্ডিতৰ মতে সিন্ধু উপত্যকাৰ ঘাই নিৰ্মাতা আছিল দ্ৰাবিড়সকল সিন্ধু উপত্যকাৰ ঘাই নিৰ্মাতা কোন আছিল দ্ৰাবিড়সকল আছিল নেক্সট কোৱেশ্চনটো লাইছো বৈদিক যুগৰ সূচনা কেতিয়া হৈছিল খ্ৰীষ্টপূৰ্ব 1500 চন মানত হিন্দু সভ্যতাৰ পতন হোৱাৰ পিছত বৈদিক যুগৰ সূচনা হৈছিল নেক্সট কোৱেশ্চনটো লাইছো আটাইতকৈ পুৰণি লিখিত ধৰ্মগ্ৰন্থখনৰ নাম কি বহুত ইম্পৰ্টেন্ট আটাইতকৈ পুৰণি লিখিত ধৰ্মগ্ৰন্থৰ নাম হৈছে ঋগ্বেদ মই অলৰেডি ডিসকাস কৰিলো নেক্সট কোৱেশ্চনটো লাইছো আদি বৈদিক কাল বুলিলে কোন সময়ক বুজোৱা যায় খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চনলৈ এই সময়ক ঋগ্বৈদিক যুগ বা আদি বৈদিক যুগ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো পৰৱৰ্তী বৈদিক যুগ বুলিলে কোনখিনি সময়ক কোৱা হয় খ্ৰীষ্টপূৰ্ব 1000 পৰা খ্ৰীষ্টপূৰ্ব 600 লৈকে সময়ক এই পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো লাইছো আৰ্য সংস্কৃতি কেতিয়া গোটেই ভাৰততে বিয়পি পৰিছিল খ্ৰীষ্টপূৰ্ব 14 শতিকাৰ ভিতৰতে আৰ্য সংস্কৃতি গোটেই ভাৰততে বিয়পি পৰিছিল বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা কোন আছিল এক জনপ্ৰিয় তত্ত্ব অনুসৰি বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা আছিল আৰ্যভাষী নদিক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকৰ এটা দল নেক্সট কোৱেশ্চন নদিকসকলে কি ভাষা কৈছিল এটো ইম্পৰ্টেন্ট নদিকসকলে আৰ্য ভাষা কৈছিল নেক্সট কোৱেশ্চন প্ৰাচীন ভাৰতৰ দুখন উপনিষদৰ নাম কি আহিব পাৰে প্ৰাচীন ভাৰতৰ দুখন উপনিষদ হৈছে ব্ৰাহ্মণ আৰু অৰণ্যক নেক্সট কোৱেশ্চনটো লাইছো
প্ৰাচীন ভাৰতৰ দুখন বিখ্যাত মহাকাব্যৰ নাম কি প্ৰাচীন ভাৰতৰ দুখন বিখ্যাত মহাকাব্য হৈছে ৰামায়ণ আৰু মহাভাৰত নেক্সট কুৱেশ্যন প্ৰাচীন ভাৰতৰ ৰাজনীতিৰ সম্পৰ্কে লিখা এখন গ্ৰন্থৰ নাম কি এখন গ্ৰন্থ হৈছে কৌটিল্য অৰ্থশাস্ত্ৰ প্ৰাচীন ভাৰতৰ চিকিৎসা বিষয়ক গ্ৰন্থ দুখনৰ নাম কি প্ৰাচীন ভাৰতৰ চিকিৎসা বিষয়ক গ্ৰন্থ দুখন হৈছে চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা নেক্সট কুৱেশ্যন প্ৰাচীন ভাৰতৰ বুৰঞ্জীমূলক গ্ৰন্থ এখনৰ নাম কি কেতিয়াবা আহিব পাৰে কলহনৰ ৰাজতৰংগিনী কাৰ কেতিয়াবা কুৱেশ্যন এনেকুৱা ধৰণে আহিব পাৰে যে ৰাজতৰংগিনী কাৰ গ্ৰন্থ তেতিয়া মনত আহিব কলহনে লিখা হৈছে ৰাজতৰংগিনী গতিকে বুৰঞ্জীমূলক গ্ৰন্থ হৈছে কলহনৰ ৰাজতৰংগিনী নেক্সট কুৱেশ্যনটো লাইছোঁ অহিংসা পৰম ধৰ্ম এই কথাষাৰি কোন গ্ৰন্থই প্ৰতিষ্ঠা কৰিছিল এই কথাষাৰি মহাভাৰতে প্ৰতিষ্ঠা কৰিছিল নেক্সট জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী এই কথাষাৰি কোনখন গ্ৰন্থই প্ৰতিষ্ঠা কৰিছিল এই কথাষাৰি ৰামায়ণে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো আহিলোঁ বহুদৈৱ কুটুম্বকম এই কথাষাৰি কোনখন গ্ৰন্থই প্ৰতিষ্ঠা কৰিছিল এই কথাষাৰি আমি অলৰেডি ডিছকাছ কৰিছোঁ যে মহা উপনিষদে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো লাইছোঁ ৰাষ্ট্ৰসংঘই কোনটো দিন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিছে বা ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে 21 জুনৰ তাৰিখটো আপোনাৰ ধাৰ্য কৰিছে বা ঘোষণা কৰিছে নেক্সট কুৱেশ্যনটো লাইছোঁ বৰ্মন বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল বৰ্মন বংশ 14 শতিকাত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটো লাইছোঁ দনিপলক কোনখন ৰাজ্যৰ বাসিন্দা পূজা কৰে দনিপলক অৰুণাচল প্ৰদেশৰ বাসিন্দাই পূজা কৰে আহিব পাৰে কিন্তু দনিপলক কেতিয়াবা এইটো কুৱেশ্যন ভালকৈ মনত ৰাখিব দনিপলক কোনখন ৰাজ্যৰ বাসিন্দাই পূজা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচলৰ বাসিন্দাই দনিপলক পূজা কৰে নেক্সট কুৱেশ্যনটো আহিছে হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় হৰ্ণবিল উৎসৱ নাগালেণ্ডত পালন কৰা হয় নেক্সট কুৱেশ্যনটো লাইছোঁ হে ৰাকা আন্দোলন কোনে গঢ়ি উঠিছিল স্বাধীনতা সংগ্ৰামী ৰাণী গাইলডালুৱে হে ৰাকা আন্দোলন গঢ়ি উঠিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ ভিডিঅ'টো এৰি থৈ নাযাব যদি শেষলৈকে চাই আছে তেনেহ'লে আকৌ অকণমান ধৈৰ্য ধৰক ভিডিঅ'টো শেষে কৰিম কিন্তু তাৰ আগতে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে জানি থৈ দিয়ক নেক্সট কুৱেশ্যনটো লাইছোঁ মেঘালয় সমাজ ব্যৱস্থা কেনেকুৱা মেঘালয়ৰ সমাজ ব্যৱস্থা হ'ল মাতৃতান্ত্ৰিক অ'কে মিজো শব্দটোৰ অৰ্থ কি মই অলৰেডি ডিছকাছ কৰিছোঁ মিজো শব্দটোৰ অৰ্থ হৈছে যে পাহাৰৰ বাসিন্দা নেক্সট কুৱেশ্যনটো লাইছোঁ অসম চীনৰ লগত কিদৰে সংযুক্ত হৈ আছিল চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহা ৰেচমী পথৰ জৰিয়তে নেক্সট কুৱেশ্যনটো লাইছোঁ সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল বহুতে বাল্মীকি বুলি লিখি থৈ আহে একচুৱেলি মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ লিখিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিছোঁ শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি এইটো ইম্পৰ্টেণ্ট কিন্তু শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হৈছে চিহ্ন যাত্ৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ পাইছিল অৰুণোদয় 1846 চনত প্ৰকাশ পাইছিল 1846 নেক্সট কুৱেশ্যনটো লাইছোঁ ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ কেতিয়া আহিছিল খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমলৈ আহিছিল নেক্সট কুৱেশ্যনটো লাইছোঁ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল এখন পবিত্ৰ তীৰ্থস্থানখনৰ নাম কি ইয়াৰ নাম হৈছে হাজো হস্তি বিদ্যানক কোনে লিখিছিল হস্তি বিদ্যানক আমি সকলোৱে জানো কোনে সুকুমাৰ বৰকাইথে হস্তি বিদ্যানক লিখিছিল বহুত ইম্পৰ্টেণ্ট কিন্তু আজান ফকীৰ কোন ঠাইৰ পৰা অসমলৈ আহিছিল আজান ফকীৰ বাগদাদৰ পৰা অসমলৈ আহিছিল আজান ফকীৰৰ প্ৰকৃত নাম কি আজান ফকীৰৰ প্ৰকৃত নাম হৈছে চাহ মিলন গতিকে মই অলপ আগতে ডিছকাছ কৰিছিলোঁ যে চাহ মিলন কাৰ নাম চাহ মিলন হৈছে আজান ফকীৰৰ নাম গতিকে মনত ৰাখিব আজান ফকীৰৰ আন এটা নাম হৈছে চাহ মিলন নেক্সট কুৱেশ্যনটো লাইছোঁ সিন্ধু উপত্যকাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল সিন্ধু উপত্যকাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ মিৰিটলৈ বিস্তৃত আছিল ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য কি কি ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হৈছে সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতা নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰত সম্বেদ গ্ৰন্থখন কোনে লিখিছিল এই গ্ৰন্থখন লিখিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতীয় সংস্কৃতিৰ বিবিধতাৰ মাজত একতা বাক্যাংশাৰী কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছিল ইয়াৰ গ্ৰন্থখন হৈছে জৱাহৰলাল নেহৰুৱে লিখা ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ পৰা প্ৰাচীন ভাৰতৰ এগৰাকী বিজ্ঞানীৰ নাম লিখা আৰ্যভট্ট বৰাহমিহিৰ ব্ৰহ্মগুপ্ত প্ৰথম আৰু দ্বিতীয় ভাস্কৰ্য মহৰ্ষি ভৰদ্বাজ এই গোটেইকেইজন নেক্সট কুৱেশ্যনটো লাইছোঁ ৱেছৰ শৈলী মন্দিৰ সন্মুখত কোন দুটা শৈলীৰ মিশ্ৰণ ঘটা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ ঘটা যায় নেক্সট কুৱেশ্যনটো লাইছোঁ ভাৰতৰ ভাস্কৰ্যৰ শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে গান্ধাৰ শিল্পকলা নেক্সট কুৱেশ্যনটো লাইছোঁ অমৰাৱতী শিল্পকলা কোনটো ৰাজবংশই পৃষ্ঠপোষকতা কৰিছিল বহুত ইম্পৰ্টেণ্ট সাতবাহনসকলে নেক্সট কুৱেশ্যনটো লাইছোঁ ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল মনত ৰাখিব খ্ৰীষ্টপূৰ্ব 200 পৰা 2য় শতিকাৰ ভিতৰতে
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে বহুত ইম্পৰ্টেণ্ট এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ 6000টা শ্লোক আছে অ'কে চ' আমাৰ এয়া আছিল আপোনাৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 5 গতিকে চেপ্টাৰ 5 এতিয়া কমপ্লিট হ'ল গতিকে আপোনালোকে যদি কিতাপখনৰ টপিকখিনি পঢ়িব বিচাৰে আপোনালোকে যদি হাতত ফিজিকেল কিতাপখন আছে পঢ়িব চ' যদি কিতাপ নপঢ়াকৈ আপোনালোকে এই ছ'চিয়েল ছায়েন্স কিতাপকেইখন শেষ কৰিব বিচাৰে তেনেহ'লে আমাৰ বিশ্বাসী বন্ধুৰ ছিৰিজ কেইটা চাবলৈ নাপাব চ' আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম